हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल मोर भिडिओर पर तुम्हारे गणित अति सहजे शिकिब पारिबा आरो जाते भूल नहय সেই কাৰণে বিভিন্ন কৌশল এই ভিডিওৰ পৰা লাভ কৰিব পাৰিবা ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু মোৰ চেনেললৈ নতুন হলে সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু-বান্ধৱীৰ লগত চেনেলটো শেয়াৰ কৰিবা কোৱেশ্চন নম্বৰ 1 ফাইন্ড দা প্ৰডাক্ট ইয়াৰ অৰ্থ পূৰণফল নিৰ্ণয় কৰা প্ৰডাক্টৰ অৰ্থ হৈছে পূৰণফল ফাইন্ড দা প্ৰডাক্ট পূৰণফল নিৰ্ণয় কৰা অর্থাৎ এক নম্বৰ কোশ্চেনৰ অধীনত যেমান কেটা কোশ্চেন আছে সেই কেটাৰ আমি পূৰণফল নিৰ্ণয় কৰিব লাগিব তোমালোকে ইয়াতে দেখা পাইছা মই এটা 4টা কোশ্চেন লিখিছো ইয়াৰ এটা এটা কৈ সমাধান কৰিম তাৰে প্ৰথমটো হৈছে 5 * -2 মই যিবোৰ বস্তুৰ ওপৰত বেছিকৈ জোৰ দিম তোমালোকে ভালকৈ মনত ৰাখিবা তেতিয়া হলে কোনো ভুল নহব চাই লোৱা এই পূৰণটো তোমালোকে অতি সহজে কৰিব পাৰিবা কাৰণ 5 ৰ লগত 2 পূৰণ এতিয়া তোমালোকে পূৰণ কৰি কি হ'ব এটো লেখাৰ আগতে চিনটো লিখিবা যেনেকে 5 ৰ একো চিন নাই মানে প্লাস চিন প্লাস আৰু 2 ৰ কি আছে মাইনাস চিন মনত ৰাখিবা প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস চিন হ'ব চিনটো আগত দি লবা এটা 5 * 2 10 গতিকে ইয়াৰ উত্তৰ ওলাই গল আমি যদি 2 নম্বৰত কৰো তোমালোকে চোৱা ইয়াতো একেই কাম কৰিবা 3 ৰ চিন হৈছে মাইনাস 7 ৰ চিন একো নাই মানে প্লাস মনত ৰাখিবা মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস চিন হ'ব 3 আৰু 7 পূৰণ কৰিলে 21 গতিকে তোমালোকে পূৰণটো অতি সহজে কৰিব পাৰিবা চিন যাতে ভুল নহয় মই কোৱা পদ্ধতি অৱলম্বন কৰিবা 3 নম্বৰ কোশ্চেনত আছে -4 * -3 তোমালোকে ইয়াতে চাই লোৱা 4 ৰ মাইনাস সাইন আকৌ 3 ৰ মাইনাস সাইন মনত ৰাখিবা মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব 4 আৰু 3 পূৰণ কৰিলে 12 এটো উত্তৰ ওলাই গল নেক্সট কোশ্চেন -129 - 1 আমি প্ৰথমে চিনটো লিখিলো 129 ৰ মাইনাস চিন আৰু 1 ৰ মাইনাস চিন মাইনাস আৰু মাইনাস পূৰণ কৰিলে আমি পাম প্লাস চিন গতিকে উত্তৰ আগত তোমালোকে প্লাস চিন দিবা 129 * 1 129 এ হ'ব কাৰণ একৰ লগত যি পূৰণ কৰা যায় সেই সংখ্যাটোৱে পোৱা যায় 6 নম্বৰ কোশ্চেন ইয়াতে আছে -12 * 0 * -17 তো এই তিনিটা সংখ্যাৰ পূৰণফল আমি ইয়াতে লিখিব লাগিব এতিয়া তোমালোকে চোৱা -12 * 0 তোমালোকে মনত ৰাখিবা 0 ৰ লগত যি সংখ্যাই পূৰণ নকৰা কিয় এনসার 0 হ'ব তো -12 * 0 0 হ'ব তাৰ লগত আকৌ -17 এতিয়া 0 * -17 কি হ'ব 0 গতিকে ইয়াৰ উত্তৰ 0 আমি একেলগে লিখি দিব পাৰো যেনে -12 * 0 0 আকৌ হেয়া 0 ৰ লগত -17 পূৰণ কৰিলে 0 হ'ব 0 ৰ আগত কি চিন হ'ব তোমালোকে 0 ৰ আগত একো চিন দিব নালাগে মনত ৰাখিবা 0 ধনাত্মক নহয় ঋণাত্মক নহয় গতিকে ইয়াৰ আগত প্লাস চিন দিয়া বা মাইনাস চিন দিয়া এটো একো ম্যাটাৰ নকৰে নেক্সট কোশ্চেন ইয়াতে আছে -22 * -11 * 10 তো আমি ইয়াতে প্ৰথমে এই দুটা পূৰণ কৰো পিছত হেতু পূৰণ কৰিম এতিয়া 22 * 11 22 * 11 যদি আমি পূৰণ কৰো তো পূৰণ তোমালোকে অতি সহজে পাৰিবা গতিকে মই এটো শৰ্টকাট কৰিম তো আমি প্লাস কৰিলে পাম 242 22 আৰু 11 পূৰণ কৰিলে আমি পাম 242 আগত আমি চিনটো লিখিলো হেলো 22 ৰ চিন হৈছে মাইনাস 11 ৰ চিন হৈছে মাইনাস মাইনাস আৰু মাইনাস পূৰণ কৰিলে হ'ব প্লাস চিন গতিকে এই দুটাৰ পৰা আমি পাম প্লাস চিন আৰু পূৰণ কৰিলে পাম 242 এই তাৰ পিছত আৰু বাকি আছে 10 এতিয়া তোমালোকে চোৱা 10 ৰ একো চিন নাই মানে প্লাস 242 ৰ প্লাস প্লাস আৰু প্লাস পূৰণ কৰিলে প্লাস চিনে হ'ব 242 * 10 এটো 2420 হ'ব এটা 0 লগ লাগি যাব গতিকে এর आंसर 2420 নেক্সট কোশ্চেন 7 নম্বৰ এটো আমি প্ৰথম দুটা পূৰণ কৰো 13 ৰ চিন হৈছে প্লাস 5 ৰ মাইনাস প্লাস আৰু মাইনাস পূৰণ কৰিলে পাম মাইনাস চিন গতিকে এই দুটাৰ যে উত্তৰ হ'ব মাইনাস চিন হ'ব 13 ৰ লগত 5 পূৰণ কৰিলে হ'ব 65 * -3 এটা তোমালোকে চাই লোৱা 65 ৰ আছে মাইনাস চিন আৰু 3 ৰ মাইনাস চিন মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব গতিকে এই দুটাৰ পৰা যে উত্তৰ পাম উত্তৰ আগত আমি আকৌ চিনটো দি লম চিন আগত দিলে কোনো ভুল নহব মনত ৰাখিবা এই 65 আৰু 3 পূৰণ কৰিলে 3 * 5 = 15 5
318 19 195 গতিকে যেহেতু প্লাস 195 আমি আর প্লাস চিহ্নটো নিদিলেও প্লাসে বুঝাব গতিকে চিহ্নটো দিয়াৰ প্ৰয়োজন নাই দিলেও প্লাস বুঝাব নিদিলেও প্লাস বুঝাব তোমালোকে চোৱা ইয়াতে মই চিনৰ কামটো আগত কিয় কৰিছো মনত ৰাখিবা বেছিভাগ ষ্টুডেন্টৰ ভুল এই প্লাস মাইনাসত হয় পূৰণত ভুল নহয় গতিকে সেই কাৰণে প্লাস হ'ব নে মাইনাস চিহ্ন হ'ব এই চিহ্নটো তোমালোকে আগত দি লবা কোশ্চেন নাম্বার 8 ইয়াতে তিনিটা সংখ্যা আছে -27 ইনটু -31 ইনটু -2 প্রথম দুটো যদি পূরণ করু চাই লোৱা -27 -31 এই দুটা পূরণ কৰিলে যে উত্তৰটো পাম তাৰ চিন কি হ'ব এটো সাইন মাইনাস এটো সাইন মাইনাস 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 পূরণ কৰিলে প্লাস সাইন হ'ব আমি আগত চিনটো দি থৈ দিও 27 আৰু 31 যদি পূরণ কৰো 27 31 পূরণ কৰিলে এটো 7 2 3 7 3 7 21 2 থাকিব 3 2 6 8 81 প্লাস কৰিলে 7 3 837 837 into -2 এতিয়া তোমালোকে চাই লোৱা 837 এর চিন হৈছে প্লাস ইয়াৰ চিন মাইনাস প্লাস আৰু মাইনাস পূরণ কৰিলে আমি পাম মাইনাস চিন এই দুটা পূরণ কৰিলে 2 এর লগত এটো পূরণ কৰিলে 7 2 গুণ 14 4 1 থাকিব 3 2 গুণ 6 7 8 2 গুণ 16 1674 minus 1674 is the answer. Next question তোমালোকে ইয়াতে চাও ইয়াতে আছে 4টা সংখ্যা 4টা সংখ্যাৰ পূরণ ইয়াতে আমি কি কৰিম একচুয়ালি এটো একেবাৰতে কৰি দিব পাৰি কাৰণ সংখ্যাবিলাক বহুতে সৰু সৰু সংখ্যা তো মই তথাপি স্টেপ বাই স্টেপ কৰিম যে প্ৰথম দুটো যদি পূরণ কৰো 3 এর চিন মাইনাস 1 এর চিন মাইনাস মাইনাস আৰু মাইনাস পূরণ কৰিলে প্লাস চিন 3 আৰু 1 পূরণ কৰিলে হ'ব 3 বাকি দুটা আমি একে ৰাখি দিম মাইনাস যেহেতু একো কৰা নাই এটো তেনেকে থাকিব এতিয়া এই 3 লগত 2 পূরণ কৰিম ইয়াৰ চিন প্লাস এইটো মাইনাস প্লাস মাইনাস পূরণ কৰিলে মাইনাস চিন 3 আৰু 2 পূরণ কৰিলে হ'ব 6 ইনটু 5 এতিয়া 6 এর চিন মাইনাস 5 এর একো নাই মানে প্লাস চিন প্লাস আৰু মাইনাস পূরণ কৰিলে মাইনাস 5 into 6 30 গতিকে উত্তৰ পালো -30 কোশ্চেন নাম্বার 2 ভেরিফাই whether true or false ইয়াৰ অৰ্থ ভেরিফাই বা যাচাই কৰা whether true or false সঁচা নে মিছা অৰ্থাৎ সঁচা নে মিছা ভেরিফাই কৰা বা ক'ব পাৰি সত্যাসত্য বিচাৰ কৰা শুদ্ধ নে অশুদ্ধ প্ৰথম কোশ্চেনটোত আছে 27 into এটা সেকেন্ড ব্ৰেকেটৰ ভিতৰত আছে -5 plus 10 equal or সোফালে আছে 27 into -5 plus 27 into 10 actually it true হয় কিয় true তোমালোকে যদি ইয়াতে property বিলাক চাইছা এটো হৈছে distributive property তোমালোকে জানা নে এটো কি হয় a into b plus c যদি এনেকুৱা হয় equal to কি হয় a into b এই প্লাস চিনটো ইয়াতে বহিব আৰু a into c তোমালোকে চাই লোৱা ইয়াতে হেতুৱে আছে 27 into 5 ইয়াতে আছে 27 into 10 আৰু মাজতে এই প্লাস চিনটো গতিকে এটো ট্ৰু হ'ব যেহেতু আমাক ভেৰিফাই কৰিব দিছে আমি সেই কাৰণে আমি আগত এবাৰ বাওফাল আকৌ এবাৰ সোফালৰ মান উলিয়াই চাম দুটা সমান হয় না নাই তো প্ৰথমে লেফট হ্যান্ড সাইড বা বাওফাল এটো আছে 27 into কাৰ্লি ব্ৰেকেটৰ ভিতৰত আছে -5 plus 10 তোমালোকে মনত ৰাখিবা সদায় ব্ৰেকেটৰ ভিতৰৰ কামখিনি আগত কৰিব লাগে 27 ব্ৰেকেটৰ বাহিৰত আছে গতিকে এটো তেনেকে থাকক ব্ৰেকেটৰ ভিতৰত এটা -5 আকৌ ব্ৰেকেটৰ ভিতৰত আছে সেই ব্ৰেকেটটো আঁতৰাই দিলে -5 plus 10 এতিয়া 27 into ব্ৰেকেটৰ ভিতৰত এটা হৈছে -5 আৰু এটা +10 দুটাৰ মাজত যোগ বিয়োগ হ'ব দুটাৰ চিন বেলেগ এটা মাইনাস এটা প্লাস মনত ৰাখিবা বেলেগ চিন হলে বিয়োগ কৰিব লাগে 10 ৰ পৰা 5 বিয়োগ কৰিলে 5 হ'ব আৰু 10 ডাঙৰ উত্তৰ আগত ডাঙৰ চিন প্লাস হ'ব প্লাস নিদিলো প্লাস হৈ যাব 27 into 5 যদি আমি মাল্টিপ্লাই কৰো এটো পাম 5 into 7 35 5 3 থাকিব 5 to 10 আৰু 3 135 এতিয়া আমি চাও সোফাল রাইট হ্যান্ড সাইড এটো আছে 27 into -5 plus 27 into 10 এটা তোমালোকে চাই লোৱা
ইয়াতে পূৰণ এটো প্লাস এটো পূৰণ মনত ৰাখিবা বদমাস নিয়ম মতে আমি এই প্লাস আৰু পূৰণ এই কেইটাৰ ভিতৰত পূৰণটো আগত কৰিব লাগিব 27 * 5 পূৰণ কৰিলে পাম 135 5 ৰ মাইনাস চিন 27 ৰ প্লাস প্লাস আৰু মাইনাস পূৰণ কৰিলে -135 হ'ব 27 আৰু 10 দুটাই পজিটিভ গতিকে উত্তৰটো পজিটিভে হ'ব 27 আৰু 10 পূৰণ কৰিলে পাম 270 এটা চাই লোৱা 135 নেগেটিভ এটো পজিটিভ যদি এটা পজিটিভ আৰু নেগেটিভ হয় আমি বিয়োগ কৰিব লাগে 270 পৰা 135 মাইনাস কৰিলে আমি পাম 135 এই দুটাৰ ভিতৰত 270 ডাঙৰ গতিকে উত্তৰ আগত ডাঙৰৰ চিন প্লাস লিখিব লাগিব এটা তোমালোকে চোৱা লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড আমি একে মান পাইছো এটো 135 হেটো 135 আমি লিখিব পাৰিম therefore LHS equal to RHS লগতে কি লিখিম ভেৰিফাইড তাৰ মানে আমাৰ যাচাই কৰা হৈ গল আৰু আমি आंसर কি লিখিম आंसर ট্ৰু 2 নাম্বার ইয়াতে আছে -25 ইনটু ব্র্যাকেটের ভিতৰত আছে -16 প্লাস -24 আৰু হোফালে আছে -25 ইনটু -16 ইনটু -24 তোমালোকে যদি ভালকে চোৱা এটো চাই গম পোৱা যায় এটো ফলস হয় কাৰণ 25 এর লগত পূরণ হ'ব এই দুটাৰ যোগফল আর ইফালে আছে 20 গুটে কেটা পূরণ কিন্তু সংখ্যা কিন্তু একই আছে 20 -25 -16 -24 দুইফালে আছে কিন্তু এটো গুটে কেটা পূরণ আর ইয়াতে 25 পূরণ হ'ব এই দুটাৰ যোগফল লগত গতিকে এটো ফলস হ'ব তেতিয়া আমি আগত ভেৰিফাই কৰি চাও এটো কি হয় প্ৰথমে আমি লিখিম লেফট হ্যান্ড সাইড LHS চাইলো LHS -25 ইনটু ব্র্যাকেটের ভিতর আছে -16 প্লাস -24 বদমাস রুলস মতে আমি প্রথমে ব্র্যাকেটের ভিতৰখিনি কৰিব লাগিব আৰু বাহিৰত যি আছে এটো তেনেকৈ ৰাখি দিও প্ৰথমে আমি ব্র্যাকেটের ভিতৰত থকা আকৌ এই ব্রাউন ব্র্যাকেটটো গুছাই দিও এটো -16 ইয়াতে দুটা চিন আছে দুটা চিন একেলগে থাকিলে চিন দুটা পূৰণ কৰিবা প্লাস মাইনাস মাইনাস চিন 24 এতিয়া -25 ইনটু ব্র্যাকেটের ভিতৰত এটা -16 আৰু এটা -24 দুটাই নেগেটিভ দুটাই যেহেতু নেগেটিভ আমি প্লাস কৰিব লাগিব 16 আৰু 24 প্লাস কৰিলে পাম 40 আৰু উত্তৰ আগত এই ডাঙৰ চিন 24 তার চিন মাইনাস হ'ব যোগ বিয়োগৰ ক্ষেত্ৰত সদায় দেখাত যেটো ডাঙৰ তার চিনটো উত্তৰ আগত লিখিবা এতিয়া এই দুটো যদি পূৰণ কৰো 25 ৰ মাইনাস চিন 40 ৰ মাইনাস মাইনাস আৰু মাইনাস পূৰণ কৰিলে হ'ব প্লাস চিন 25 ইনটু 40 পূৰণ কৰিলে পাম 1000 প্লাস চিনটো নিদিলে হ'ব গতিকে 1000 এইতে আমি চাও রাইট হ্যান্ড সাইড RHS ইফালে আছে -25 ইনটু -16 ইনটু -24 এতিয়া আমি যেহেতু এই গুটে কেটা পূরণ আমি প্রথমে দুটা কৰিলো পিছত आंसरটোৰ লগত পিছৰটো কৰিম -25 ইনটু -16 আমি প্রথমে চিনৰ কামটো কৰো এটোৰ সাইন মাইনাস এটোৰ মাইনাস তো মাইনাস আৰু মাইনাস পূৰণ কৰিলে হ'ব প্লাস সাইন 25 আৰু 16 পূৰণ কৰিলে হ'ব 25 16 এটো 5 6 যা 30 6 2 যা 12 এটো 150 হ'ব 25 0 0 4 400 এতিয়া আমি এটো 400 লিখিম 400 ইনটু -24 এতিয়া এই দুটা পূৰণ হ'ব এটোৰ মাইনাস প্লাস সাইন এটো মাইনাস প্লাস মাইনাস পূৰণ কৰিলে মাইনাস সাইন হ'ব 400 লগত 24 পূৰণ কৰিলে আমি পাম 9600 এটো পালো -9600 আর এটো পাইছো 1000 চাই লোৱা দুটাৰ মান একে পোৱা নাই গতিকে আমি आंसर কি লিখিম লেফট হ্যান্ড সাইড not equal to right hand side left hand side আর right hand side equal হওয়া নাই তার মানে এই স্টেটমেন্টটো ফলস তো আমি आंसर কি লিখিম आंसर false FALSE 3 নাম্বার ইয়াতে আছে
a মাইনাছ ব্ৰেকেটৰ ভিতৰত মাইনাছ b ইকুৱেল টু a প্লাছ b এইটো ট্ৰু হয় মই ভেৰিফাই কৰি দেখুৱাম আকৌ চাই লোৱা মই যদি এই ব্ৰেকেটটো গুচাই দিওঁ দুটা চিন একেলগে থাকিলে পূৰণ কৰিব লাগে মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে প্লাছে হ'ব গতিকে এইটো আৰু এইটো একে হয় এইটো এনসাৰ ট্ৰু হ'ব এতিয়া কৈছে ভেৰিফাই কৰিব লাগিব কি হিচাপে আমি যদি a এর ভ্যালুটো -75 আৰু b এর ভ্যালুটো -20 প্লেস কৰো তেতিয়া কি হয় তো প্ৰথমে আমি লেফট হ্যান্ড সাইডটো চাও L H S ইয়াতে আছে a - b এতিয়া চাই লোৱা a হৈছে -75 এই মাইনাসটো কিন্তু দিব লাগিব আকৌ b ব্ৰেকেট স্টার্ট কৰো এইটো মাইনাস দিব লাগিব আকৌ b এর ভ্যালু হৈছে -20 হেতু আকৌ ব্ৰেকেটত ৰাখিব লাগিব তোমালোকে চাই ল তোমালোকে ভাবিব ইয়াতে দুটা মাইনাস আছে ইয়াতে তিনিটা কেনেকৈ হল এই মাইনাসটো হৈছে এইটো এই মাইনাসটো এইটো আকৌ b এর ভ্যালু হৈছে -20 গতিকে হেতু ব্ৰেকেটত ৰাখিব লাগিব এতিয়া এই ব্ৰেকেটৰ ভিতৰখিনি আগত কৰিলো -75 মাইনাস দুটা চিন একেলগে আছে মাইনাস মাইনাস পূৰণ কৰিলে প্লাস চিন হ'ব +20 এতিয়া এই ব্ৰেকেটটো গুচাই দিম -75 প্লাস আৰু মাইনাস একেলগে আছে পূৰণ কৰিলে মাইনাস চিন -20 এতিয়া এই দুটাৰ একে চিন থাকিলে যোগ কৰিব লাগে 75 আৰু 20 যোগ কৰিলে আমি পাম 95 এতিয়া এই দুটাৰ ভিতৰত দেখাত ডাঙৰ 75 ৰ চিন উত্তৰ আগত দিব লাগিব অৰ্থাৎ -95 পালো এতিয়া আমি চাও রাইট হ্যান্ড সাইড এটো আছে a প্লাস b এর ভ্যালু কিমান -75 গতিকে আমি লিখিম -75 এই চিনটো দিব লাগিব প্লাস b এর ভ্যালু -20 চাই লোৱা এর ভ্যালু -75 লিখিলো এই চিনটো ইয়াতে লিখিলো b এর ভ্যালু -20 লিখিলো এতিয়া -75 দুটা চিন একেলগে আছে দুটা চিন একেলগে থাকিলে পূৰণ কৰিবা প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস চিন -20 হ'ব এতিয়া এই দুটাৰ আগত কি আছে এইটো -75 হেতু -20 একে চিন থাকিলে যোগ কৰিব লাগে 75 আৰু 20 যোগ কৰিলে পাম 95 এতিয়া এই দুটাৰ ভিতৰত ডাঙৰ হৈছে 75 উত্তৰৰ আগত ডাঙৰৰ চিনটো দিব লাগিব তোমালোকে চোৱা ইয়াতেও -95 পাইছো ইয়াতেও -95 গতিকে আমি কি দেখা পালো LHS equal to RHS তো দুটা লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড ইকুয়াল হয়েছে তার মানে স্টেটমেন্টটো एक्चुअली কি হয় ট্রু হয় তো আমি आंसर লিখিম ট্রু ডিয়ার স্টুডেন্টস চ্যানেলটো সাবস্ক্রাইব কৰিবা ভিডিওটো ভাল লাগিলে লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা আৰু ভিডিও সম্পৰ্কে তোমালোকৰ মূল্যৱান মন্তব্য আগবঢ়াবা থ্যাংক ইউ